উদয় হোৱা দেশ অসম, তাৰ পৰা লাচিত বৰফুকনে কৈছো, নাই ভগৱান, অসমীয়াৰ গাত আজি সেই তেজ নাই। স্বাৰ্থপৰ স্বাৰ্থ লোভিয়ে অসম ভৰি পৰিছে। ভাই বন্ধু আত্মীয় স্বজনক ফাঁকি মাৰি লোভৰ গিলাচত লালসাৰ মদ ঢালি উদৰ পুৰোৱাত ব্যস্ত আজি আমাৰ অসমীয়া। ভৰিৰ পৰা কঁকাললৈকে কিন্তু চিনিব নোৱাৰো, কঁকালৰ পৰা ডিঙিলৈকে কিন্তু মানুহৰ দৰে নহলেও ই মানুহৰ দৰে, আৰু মুখখন অবিকল হিংস্ৰ জানুৱাৰৰ দৰে। আৰু আচৰিত কথাটো কি জানা, হৰিণাৰ ডিঙিত বাঘৰ মুখ, সেই মুখত অজগৰৰ হাঁহি, আৰু চকুত ঘৰিয়ালৰ চকু পানী। দেশৰ দুৰৱস্থাৰ কথা কৈ কৈ যে এই টিভি চেনেল বিলাকত যে নেতা পালি নেতাবিলাক যে কান্দে দেখিছা, সেই চকু পানী দেখি আমাৰ সহজ সৰল গয়াই সিহঁতকে ভোটটো দি আকৌ ৰজা পাতে।